Hello student, welcome to my channel Mansoor Solution. তো আজি আমি এটা টপিকত ইম্পৰ্টেন্ট টপিকৰ বিষয় আলোচনা কৰিম যেটো হল তোমালোকৰ সিলেবাস। তো ম্যাথমেটিক্সত তোমালোকৰ কোনখিনি সিলেবাস সেবাই কমাই দিছে বা কোনটো চেপ্টাৰৰ পৰা কিমানখিনি নম্বৰ লোৱা হ'ব সেই বিষয়ে আজি আলোচনা কৰা হ'ব। তো বেছি দেৰি নকৰি বলা আমি এতিয়া স্টাৰ্ট কৰো। ওকে, তো চোৱা সেবাৰ সম্পূৰ্ণ কমাই দিয়া সিলেবাস ফৰ ক্লাস 10 ক্লাস 10 বাবে এই ভিডিওটো। তো নেক্সট চোৱা এতিয়া এইটো হল অফিচিয়েল নোটিফিকেশন ফ্ৰম সেবাৰ পৰা পোৱা অফিচিয়েল নোটিফিকেশনটো ৰিভাইজ সিলেবাস ফৰ ম্যাথমেটিক্স ফৰ ক্লাস 10 একাডেমিক সেশন 2020 for SSLC and AHM মানে Assam High Madrasa Examination। তো এইটো হল তোমাৰ জেনারেল ম্যাথমেটিক্সৰ সিলেবাস। সাবজেক্ট কোডটো হল তোমাৰ C2 ক্লাস 10 হয়। তো থিওরি মার্কস 90 মার্কস তোমাৰ আৰু টাইম তোমাৰ 3 আৱাৰ্স, পাস মার্ক তোমাৰ 30 আৰু ইন্টারনাল অ্যাসেসমেন্ট তোমাৰ 10 মার্কসৰ আৰু পাস মার্ক ইন রিটেন এক্সামিনেশন মানে তুমি যেটো পৰীক্ষা দিবা হেতু পৰীক্ষাৰ পাস মার্ক হল তোমাৰ 27, কিন্তু ইয়াত ইন্টারনাল অ্যাসেসমেন্ট আছে 10 মার্কসৰ। ওকে, তাৰ পিছত নেক্সট চোৱা ফাৰ্স্টতে কি আছে তোমাৰ ৰিভিজন চেপ্টাৰৰ পৰা তোমাৰ কি লাগিব ইউনিটস ৰিকোয়াৰ্ড। এটো হল ইউনিটস ৰিকোয়াৰ্ড হোল চেপ্টাৰ। ৰিভিজন চেপ্টাৰৰ হোল পার্ট খিনি লাগিব। ইয়াৰ পৰা তোমাৰ মার্ক আহিব তোমাৰ 6 মার্ক। নেক্সট তুমি চোৱা এতিয়া চোৱা প্ৰথম অধ্যায় তোমালোকৰ বুকত আছে বাস্তৱ সংখ্যা। তো বাস্তৱ সংখ্যাৰ পৰা তোমালোকৰ কি লাগিব অন আপ টু 1.4 মিন্স তোমাৰ এক্সারসাইজ 1.3 লৈকে লাগিব। 1.3 এক্সারসাইজ 1.3 এই প্ৰথম চেপ্টাৰৰ পৰা তোমালোকৰ কিমান মার্ক আহিব 5 মার্কস। ওকে, এন্ড নেক্সট চোৱা তোমালোকৰ দ্বিতীয় অধ্যায়ৰ পৰা তোমালোকৰ কিমান লাগিব হোল চেপ্টাৰ 2 লাগিব। দ্বিতীয় অধ্যায়ত কি আছে পলিনোমিয়ালস মানে বহুপদৰ গোটেই চেপ্টাৰটো লাগিব। ইয়াৰ পৰা তোমালোকৰ 8 মার্কস আহিব। ওকে, তাৰ পিছত তোৱা তৃতীয় নম্বৰ অধ্যায় কি আছে পেয়াৰ অফ লিনিয়াৰ ইকুৱেশন ইন 2 ভেৰিয়েবলস তাৰ মানে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। তো ইয়াৰ পৰা তোমালোকৰ কি লাগিব আপ টু ইউনিট 3.4.3 that means exercise 3.5 লৈকে তোমালোকৰ এক্সামত লাগিব আৰু ইয়াত যিখিনি আছে এইখিনি তোমালোকৰ এক্সামত নালাগে। ঠিক আছে, তো তৃতীয় নম্বৰ চেপ্টাৰৰ পৰা তোমালোকৰ কিমান মার্ক আহিব 7 মার্কস। ওকে, তো নেক্সট চোৱা নেক্সট কি 4 চেপ্টাৰ 4 পৰা তোমালোকৰ কি লাগিব আপ টু ইউনিট 4.4 মানে এক্সারসাইজ 4.3 লৈকে লাগিব। কিতাপত যেটো ইউনিট আছে হেতু ইউনিট হল তোমাৰ 4.4 বাট তোমালোকৰ অনুশীলনী যে আছে অনুশীলনী 4.3 লৈকে লাগিব। তাৰ পিছত 4 নম্বৰ চেপ্টাৰৰ পৰা কিমান মার্ক আহিব 6 মার্ক। ওকে, 4 নম্বৰ চেপ্টাৰটোৰ নাম কি আছিল কোয়াড্ৰেটিক ইকুৱেশন তাৰ মানে দ্বিঘাত সমীকৰণ। তো 5 নম্বৰ চেপ্টাৰ চোৱা 5 নম্বৰ চেপ্টাৰটোৰ নাম কি এৰিথমেটিক প্ৰগ্ৰেশন তাৰ মানে সমান্তৰ প্ৰগতিটোৰ কি লাগিব আপ টু ইউনিট 5.3 তাৰ মানে কি তোমালোকৰ এক্সারসাইজ মানে অনুশীলনী 5.2 লৈকে লাগিব। তো ইয়াৰ পৰা নাম্বাৰ আহিব তোমাৰ 6 নম্বৰ। তাৰ পিছত 6 নম্বৰ অনুশীলনীত কি আছে ট্ৰায়াঙ্গলস মানে ত্ৰিভুজৰ পৰা তোমালোকৰ কিমান লৈকে লাগিব আপ টু ইউনিট 6.4 তাৰ মানে কি এক্সারসাইজ 6.3 ইয়াৰ পৰা মার্ক আহিব তোমাৰ 6 মার্ক। তাৰ পিছত 7 নম্বৰত কি আছে তোমাৰ কোঅৰ্ডিনেট জ্যামিতি তাৰ মানে
স্থানাংক জ্যামিতিৰ পৰা তোমালোকৰ কোনখিনি লাগিব 7.3 আপ টু 7.3 7.3 মানে এক্সাৰসাইজ 7.2 এক্সাৰসাইজ মানে অনুশীলনী 7.2 লৈকে লাগিব তাৰ পিছত এইটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব 7 মাৰ্ক 7 নম্বৰ চেপ্টাৰৰ পৰা 7 মাৰ্ক আহিব তো নেক্সট কি আছে 8 নম্বৰ চেপ্টাৰ কি ইন্ট্ৰোডাকশন টু ত্ৰিকোণমিতিৰ পৰিচয়ৰ পৰা কিমান লৈকে আহিব ইউনিট 8.1 8.2 8.3 and 8.5 ইয়াত কি 8.4 এক্সামত নাই এক্সাৰসাইজ কিমানক লৈকে লাগিব 8.1 8.2 and 8.4 8.3 টো তোমাৰ নালাগে পৰীক্ষাত এটো হল 8.3 তোমাৰ পৰীক্ষাত নালাগে তো 8 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকৰ 7 মাৰ্ক আহিব পৰীক্ষাত ইয়াৰ পিছত চেপ্টাৰ নম্বৰ কিমান 9 তো 9 ৰ পৰা কিমান লাগিব 9 তোমাৰ হোল চেপ্টাৰটোৱে নালাগে নীল 9 নম্বৰ সাম এপ্লিকেশন অফ ত্ৰিকোণমিতিৰ কিছুমান ব্যৱহাৰটো তোমালোকৰ নালাগে টোটালি নালাগে এইটো চেপ্টাৰ নালাগে তো 10 নম্বৰ চেপ্টাৰ কি আছে সাৰ্কুল মানে বৃত্তটো তোমালোকৰ হোল চেপ্টাৰে লাগিব হোল চেপ্টাৰ গোটেইখিনি লাগিব 10 নম্বৰ চেপ্টাৰটো ইয়াৰ পৰা কিমান মাৰ্ক আহিব 6 মাৰ্ক তো ইয়াৰ পিছত কি আছে তোমালোকৰ 11 নম্বৰ অধ্যায় তো ইয়াত কি আছে কনষ্ট্ৰাকচনৰ পৰা কিমান আহিব তোমাৰ আপ টু 11.2 মানে কি এক্সাৰসাইজ 11.1 অনুশীলনী 11.1 তো এইটো চেপ্টাৰ 11 নম্বৰ চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব 4 মাৰ্কস ওকে দেন ইয়াত কি চেপ্টাৰ 12 এৰিয়া ৰিলেটেড টু সাৰ্কুল বৃত্তৰ আৰু ইয়াৰ কালি বৃত্ত সম্বন্ধীয় কালি তো এইটো চেপ্টাৰৰ পৰা তোমাৰ কিমানক লাগিব 12.3 পৰা তোমাৰ কিমান এক্সাৰসাইজ লাগিব অনুশীলনী 12 নম্বৰ চেপ্টাৰৰ পৰা তোমাৰ 6 মাৰ্ক আহিব তো নেক্সট তোমালোকৰ 13 চেপ্টাৰৰ পৰা কিমান আহিব তোমাৰ 6 মাৰ্ক এণ্ড তোমাৰ অনুশীলনী লাগিব তোমাৰ 13.2 এণ্ড 14 নম্বৰ চেপ্টাৰ কি আছে ষ্টেটিষ্টিক্স পৰিসংখ্যাত কিমানক লাগিব ইউনিট 14.4 লৈকে লাগিব কিন্তু ইয়াত কি আছে অনুশীলনী 14.3 লৈকেহে তোমাক লাগিব তাৰ পিছত 14 চেপ্টাৰৰ পৰা তোমাৰ 5 মাৰ্কছৰ কোৱেশ্চন আহিব পৰীক্ষাত তো নেক্সট তোমাৰ কি probability 15 number question 15 number next তোমাৰ 15 number অধ্যায়ৰ পৰা আহিব তোমাৰ 5 marks ইয়াত কিমান লাগিব হোল চেপ্টাৰ গোটেই চেপ্টাৰখনে তোমাৰ লাগিব 15 নম্বৰটো গোটেই চেপ্টাৰখনে লাগিব ইয়াৰ পৰা পৰীক্ষাত কোৱেশ্চন আহিব তোমাৰ 5 মাৰ্কৰ তো 15 নম্বৰ অধ্যায়টো কি আছিল তোমাৰ probability মানে কি অসমীয়াত সম্ভাৱিতা তো ইয়াত তোমাৰ থিওৰি টোটাল মাৰ্ক কিমান হ'ব 90 মাৰ্কস তো আৰু তোমালোকৰ প্ৰেক্টিকেল বা ইন্টাৰনেল এসেসমেন্ট বুলি কয় এইটো তোমাৰ কিমান মাৰ্ক আহিব 10 মাৰ্কস তো টোটাল কিমান হ'ল 100 মাৰ্কসৰ এক্সাম হ'ব আৰু তোমালোকৰ চেপ্টাৰ 9 ইজ টোটালি এক্সক্লুডেড ফ্ৰম দ্য সিলেবাস ফৰ দ্য একাডেমিক সেশন 2022 তাৰ মানে 2020 চনৰ যিসকল ল'ৰা ছোৱালীয়ে ক্লাস 10 ত পঢ়ি আছে তেওঁলোকৰ চেপ্টাৰ নম্বৰ 9 টো টোটালি নালাগে এক্সামত তোমালোকৰ এক্সামত নাহে চেপ্টাৰ 9 টো ওকে আৰু তোমালোকৰ এইখিনি আছিল সিলেবাস ম্যাথমেটিক্সৰ কাৰণে তো আই হোপ তোমালোকে বুজি পাইছা ভালকে আৰু যদি কিবা ডাউট থাকে তো মোৰ ডেসক্ৰিপচনত মোৰ ফোন নম্বৰ আছে হোৱাটসঅ্যাপ নম্বৰ আছে
তো আৰু এটা টেলিগ্ৰাম চেনেল আছে তোমালোকৰ কাৰণে তো তোমালোকে পাৰিলে জইন কৰি ল'বা ওকে থ্যাংক ইউ আৰু যদি তোমালোকে এইটো চেনেলত নতুন হৈ থাকা তেনেহলে সাবস্ক্ৰাইব কৰি ল'বা যাতে তোমালোকে নতুন নতুন ভিডিঅ' আপলোড কৰিলে পাই যোৱা ওকে